চিনেমাখন চাবলৈ খুব উৎসাহিত হৈ আছোঁ। জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমি জুবিন দাক আকৌ সেই চিনেমাখনৰ থ্ৰুৱেদি আমি আকৌ পাম বুলি ভাবিছোঁ। হেৰাইছোঁ বুলি ভবা নাই, জুবিন দা সদায় আমাৰ মাজতে আছে। চিনেমাখনৰ চাম বুলি খুব উৎসাহেৰে বাট চাই আছোঁ সেই দিনটোলৈ। কালি বুকিং খোলাৰ লগে লগেই 31 তাৰিখৰ প্ৰথম দিনাখনৰ সম্পূৰ্ণ টিকেট আমাৰ বিক্ৰী হৈ গৈছে। আৰু শনিবাৰ দেওবাৰ আমি 3টা দিন ৰাতিপুৱা 7:30টাৰ পৰা ৰাতি 10:30টা টোটেল 6টা শ্ব' আমি মুকলি কৰি দিছোঁ। আৰু সোমবাৰৰ পৰা আমি 5টা শ্ব' মুকলি কৰিছোঁ 9টা বজাত, আৰু ৰাতি লাষ্টটো কেইটাত আছিল 9টা 12টা 3টা 6টা আৰু 9টা 10ত আমি 5টা শ্ব' মুকলি কৰিছোঁ সোমবাৰৰ পৰা। বাকী এইকেইদিন 6টা শ্ব' চলিব আৰু সোমবাৰৰ পৰা 5টা শ্ব' চলিব। কিন্তু ৰাইজৰ যদি বিপুল সঁহাৰি বা ৰাইজে যদি বিচাৰে আৰু শ্ব' বঢ়াবলগীয়া হ'লে আমি সোমবাৰৰ পৰা আকৌ এটা শ্ব' বঢ়াই দিম বুলি আমি থাকিম। হৈ আছোঁ চাবলৈ, উৎসাহ আছে। জুবিনদাৰ চিনেমা চাই ভাল লাগিব বুলি আশা কৰিছোঁ। ৰেকৰ্ড কৰিব, এতিয়াৰ পৰাই বুকিং প্ৰায় সম্পূৰ্ণ হৈছে বুলি কৈছে। বুকিং চলি আছে, ৰেকৰ্ড কৰিব গোটেই ৱৰ্ল্ডৰ। প্ৰায় এতিয়া বুক মাই শ্ব'টো প্ৰায় চবতে পাৰ আৱাৰ আপোনাৰ টিকেট বুকিং চলি আছে। সেইটো ৰেকৰ্ড কৰিব।